নমস্কাৰ সকলোকে। মই মানসী মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি টচৰ যোৰাৰ বিষয়ে আপোনালোকক দুটামান কথা কওঁ বুলি ভাবিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। এযোৰ কাপোৰ আপোনালোকে যেতিয়া অনলাইনত 5,000 পায়, আপোনালোকে ভাবে যে এই কাপোৰযোৰ পিয়'ৰ টচৰ মানে সস্তাত দি আছে, লৈ থওঁ। কিন্তু মই দুটামান কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ মই এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছোঁ কাৰণে কথাখিনি ক'বলৈ বিচাৰিছোঁ। যদি জড়িত নহ'লোহেঁতেন সেইখিনি কথা নক'লোঁ হয়। এযোৰ কাপোৰ বনাবৰ কাৰণে আমাক সূতা মিনিমাম 25,000 পৰা 30,000ৰ ভিতৰত খৰচ পাতি হয়। যিমানখিনি মানে ধৰক মুচুৰা চুচুৰা দিয়াৰ পৰা আৰম্ভ কৰি যিমানখিনি হয় 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত ধৰিব পাৰি। আৰু বোৱনী যোনে বয় তেওঁলোকে ধৰক 2,000ৰ পৰা 3,000ৰ ভিতৰত বোৱনীটো লয়। মিনিমাম মানে আপোনালোকে ধৰিব পাৰে। সেই কাপোৰকেইযোৰ কেনেকৈ 5,000 দিব পাৰে আপোনালোকে নিজে ভাবি চাব। কাৰণ আমাৰো বেয়া লাগে কেতিয়াবা যেতিয়া আমি কাপোৰ এযোৰৰ দামটো কওঁ, তেওঁলোকে যেতিয়া 5,000ত কাপোৰযোৰ পায় বুলি যেতিয়া কয়, আমাৰো বেয়া লাগে। তাকে ইমানখিনি আমি অন্ততঃ যিটো ব্যৱসায় কৰিছোঁ, অন্ততঃ তাত কিমান খৰচ হৈছে, সূতা কি হৈছে, সেইখিনিতো কেলকুলেশ্যন মাৰিহে আমি দামটো কওঁ। আৰু বোৱনী কিমান ল'ব তাৰ ওপৰত ভিত্তি কৰিহে কাপোৰ এযোৰৰ দাম নিৰ্ধাৰিত কৰোঁ। আমি মানে যেতিয়াই তেতিয়াই দাম মানে কৈ নিদিওঁ। ধৰক বোৱনীয়ে যিটোৰ ওপৰত দাম ক'ব তাৰ ওপৰত ৰাখি মোৰতো 2 টকামান লাভ হ'বলৈ, মইতোতো তেওঁলোকক বোৱালোঁ, সূতাটো আনি দিলোঁ। মোৰ যদি এটকাও লাভ নাথাকে, মইতোতো সেনেকৈ ব্যৱসায়টো কৰিব নোৱাৰি। তাৰ ভিত্তিতহে কাপোৰ এযোৰ বনোৱা হয় বা দামটো কোৱা হয়। তাকে 5,000 টকাত কি হিচাপে কেনেকৈ দিয়ে বা 5,500 টকাই হওক বা কি হিচাপে দিয়ে মই একো ভাবি নাপাওঁ। তাকে চাই আপোনালোকে কি বুজিছে, আপোনালোকে নিশ্চয়তো গম পাইছেই। কাৰণ আজিকালি মানে যিবিলাক ডিজাইন 5,000 দি আছে বা 5,500, সেই তাত মিনিমাম 3,000 ওপৰত বোৱনীয়ে লয়, মই যিমানখিনি জানো। ইমান ডিজাইন থকা কাপোৰ এযোৰ যে আপোনালোকক যে ইমান সস্তাত দিছে, অন্ততঃ আপোনালোকে চাব। বিশেষকৈ টচৰ বেছিভাগ মানে কি মাৰ থকা বস্তুটো আপোনালোকে ব্যৱহাৰ নকৰিব। যিমানে মাৰ থকা কাপোৰটো ল'ব, সিমানে আপোনালোকে ঠগন খাব। কাৰণ মাৰটো দিয়া মাত্ৰকে বহুতখিনি সূতা কমাই আপুনি দিব পাৰে কাপোৰযোৰত। সেইকাৰণে ধৰক কিছুমানে সেনেকুৱাও ধৰণে ধৰক সূতাটো হেৰি কৰি পিনিও পইচাটো কমাই পিনি দিব পাৰে। কিন্তু আমি সেইখিনি ব্যৱহাৰ নকৰোঁ। সেনেকুৱা আমি মাৰ ইউজ নকৰোঁ। আজিলৈকে মাৰ ইউজ কৰিয়ে পোৱা নাই। মানে সূতাত যিটো কাটোতে মাৰ ব্যৱহাৰ কৰে, সেইটোৱে আমি ব্যৱহাৰ কৰিছোঁ। তাকে আজি ভাবিলোঁ আপোনালোকক কথাখিনি কৈ দিওঁ। বিশেষকৈ এইখিনি টচৰ সূতা মোৰ আজি মানে বেয়া লাগিছে। টচৰ সূতা 6,000 6,500 টকাৰ ওপৰত মই টচৰ সূতা আনিছোঁ। যিকেইডাল আহিছে না, মানে কেতিয়াবা বেয়া লাগে। ইমান কষ্ট কৰি ধৰক মানে সূতাখিনি আনো, তাৰপৰা দামটো যেতিয়া নিদিয়ে মনটো নিজৰে বেয়া লাগে। তাকে আজি যিখিনি মনত ভাৱ হৈ আছিলে সেইখিনিকে আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। কাৰণ ফেচবুক হৈছে মনৰ ভাৱ কিছুমান প্ৰকাশ কৰা বা কথাখিনি খুলি ক'ব পৰা এখন প্লেটফৰ্ম বুলি ভাবোঁ। তাকে আপোনালোকৰ আগত কথাখিনি ক'লোঁ। আপোনালোকে যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। আৰু এনেধৰণৰ যদি কিবা জানিব বিচাৰে মোক কমেণ্ট কৰিব। বাই বাই।